নমো ভগৱতে বাসুদেৱায়। ব্ৰাহ্মণ ক্ষত্ৰিয় পুণ্যতনু মুক ভজিত বেক পুনু আতয়দভূত নাহি কে কোন সংশয় ৰাজৰিষিতনু আশা পায়া অনিত্য সুখ লোক জানি আতি শীঘ্ৰে মোক ভজা শ্ৰীধনঞ্জয়। পাণ্ডৱৰ মহাপ্ৰস্থান। ৰাম নিগদতি সুত শুনা কথা বিপৰীত নিৰ্গহিলা জিমতে কলিক পৰীক্ষিত মৈত্ৰেয়ত হন্তে পাছে পায়াম জ্ঞান আখিল বিদুৰ দুনাই পাণ্ডৱৰ থান সবান্ধৱে নিপতি পুজিলায় অনুৰাগে লয়াধিত ৰাষ্ট্ৰ কপলাইলানি ভাগি নাপায় বিধ প্ৰীতি কণিপতি কান্দিলন্ত্ৰ নাৰদে কহিলা পাছে সকলো বৃত্তান্ত আহিলা অৰ্জুন মহাদুখে মুখ ম্লান কহিলা কৃষ্ণৰ সিটো বৈকুণ্ঠ প্ৰয়াণ শুনি নিপতিৰ ভৈলা মনত বিষাত পৰীক্ষিত নাতি কদিলন্ত দণ্ডপাত মথুৰাত নিয়া ৰাজ্য পাতিল বৰ্জক পাছে পাঞ্চু ভাই গৈলাই উত্তৰ দিশক জড় পিশাচৰ যেন বিকৃত কুবেশ কৃষ্ণতে প্ৰিয়া প্ৰাণ কৰিলা বিদেশ কৃষ্ণৰ শোকত্ৰ কুন্তীতে জিলন্ত জীৱ কৃষ্ণ স্মৰি মৰিলন্ত দুৰ্পদৰ জীৱ পাইলন্ত কৃষ্ণৰ পদ দুয়ো মহাসতী
ভৈলা পৰীক্ষিত পাছে প্ৰধান নিপতি সঞ্চৰে যাহাৰ ঘূৰা আকাশৰ পথি যিনি লন্ত্ৰ জম্বু দ্বীপ ৰাজাৱে কেৰথে বাইহ ত্ৰৈহ শ্ৰদ্ধ পঞ্চাদশ অধ্যায়ৰ এহি মানে গৈলা কথা প্ৰথম স্কন্ধৰ শুনা সভাসদ পদ কৃষ্ণৰ চৰিত্ৰ আতপৰে মান ধৰ্ম নাহিকে কলিত জৈনপি চণ্ডাল কলি পাপৰ ভাণ্ডাৰ তথাপিতো আছে মাত মহাগুণ সাৰ কৃষ্ণৰ কীৰ্তন মাত কৰো প্ৰবন্ধ চিন্দি যাই কেশ কলে কৰ্ম বন্ধ কৃষ্ণ তয় প্ৰজ প্ৰেম পৰম ভকতি কৃষ্ণ মূৰ্তি স্মৃতি হুহিয়াত্ৰ সম্প্ৰতি ভৈলা শ্ৰেষ্ঠ কলি সিচাৰি গমাজি প্ৰশংসে কলিক মহামহন্ত্ৰ সমাজি ধৰ্ম অৰ্থ কাম মুখ্য কীৰ্তনতে পাই কলি সমশ্ৰেষ্ঠ যোগ নাই 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 শাস্ত্ৰৰ পৰম তত্ত্ব জানি সৰ্বজন কৰিও কৃষ্ণৰ নিতে শ্ৰৱণ কীৰ্তন অপয়াসে সাধে সিদ্ধি মহাহৰি নাম জানি নিৰন্তৰে নৰে বোলা ৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কৃষ্ণৰ নাম গুণ আমি কলিত আমি সকলোৱে শুনিব লাগে সুতক কথাখিনি কৈছে যে পৰীক্ষিতে কলিক অঁতৰাই দিলে খেদি দিলে যে মৈত্ৰেয়ত বিদুৰে মহাজ্ঞান পাই পেলাই পাণ্ডৱৰ ওচৰলৈ গ'ল যে সকলোৱে সবান্ধৱে ধৃতৰাষ্ট্ৰক সকলোৱে পূজা সেৱা কৰিছে আৰু নিশা ভাগত বিদুৰে ধৃতৰাষ্ট্ৰক তাৰ পৰা মনে মনে অঁতৰাই লৈ গুচি গ'লগৈ যে বৃদ্ধ পিতৃক যুধিষ্ঠিৰে নাপায় তেখেতে শোকাতুৰ হৈ কান্দিছিল তাৰ পাছত নাৰদে সকলো আদ্যবন্তৰ বিতন্তা সকলো যুধিষ্ঠিৰক কৈছিলে অৰ্জুনো মহা দুখ শোকেৰে আহি যুধিষ্ঠিৰক কৃষ্ণ বৈকুণ্ঠ বৰণৰ কথা কৈছে আৰু যুধিষ্ঠিৰৰ মনত বহুত দুখ তাপ বিষাদ কৰিছে তেতিয়া নাতি পৰীক্ষিতক দণ্ডপাত দিছে
মথুৰাত নি পেলাই বৰ্জত তেখেতক ৰজা পাতিলে আৰু পঞ্চম পাণ্ডৱে জ্বৰ বিষাসৰ কুবেশ এয়া ধাৰণ কৰি উত্তৰ দিশে তেখেতসকলে স্বৰ্গযাত্ৰাত গমন কৰিছে। শোকত কুন্তীয়েও কৃষ্ণৰ শোকত তেখেতেও নিজৰ প্ৰাণ তেজিলে আৰু দ্ৰুপদৰ জীয়াৰীয়েও কৃষ্ণক স্মৰণ কৰি তেখেতেও প্ৰাণ ত্যাগ কৰিলে। দুই সতীয়ে কৃষ্ণৰ মহাপদ পালে যে পৰীক্ষিত তেতিয়া প্ৰধান ৰজা হ'ল, যে যাৰ ঘোঁৰা আকাশৰ পথেৰে চলে, যে পৰীক্ষিতে জম্বুদ্বীপ একেখন ৰথেৰে তেখেতে সকলো জিনিছিল। আমাৰ মনুষ্য শৰীৰটোৱে হৈছে পৰীক্ষিতৰ এটা জম্বুদ্বীপ। সকলোৱে পৰীক্ষিত স্বৰূপ, একোজন সকলোৱে পৰীক্ষিত ৰজা। এই গোটেই শৰীৰটো সেই নিপতিয়ে আছিল পৰীক্ষিত ৰজাৰ। তেখেতৰ ঘোঁৰা আকাশৰ পথেৰে চলে, অকলেই তেখেতে জিনিছিলে এখন ৰথেৰে। 14-13 অধ্যায়ৰ কথা এনেকৈয়ে গৈছে যে আমি সকলোৱে ঈশ্বৰ কৃষ্ণৰ নাম গুণ, কৃষ্ণৰ চৰিত্ৰ আমি শুনিব লাগে। কলিত কৃষ্ণৰ নাম ধৰ্মৰ বাহিৰে আন একো নাই। যে কৃষ্ণৰ নাম গুণ শুনিলে কলিৰ পাপবিলাক তেতিয়া আঁতৰ হয়, পাপবিলাক নাইকিয়া হয়। কলি যদি মহাপাপ, তথাপিতো ইয়াত মহাগুণ আছে। ইয়াত যত্নৰে ঈশ্বৰ কৃষ্ণৰ নাম গুণ আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে। তেতিয়া আমাৰ যিবিলাক মায়াৰ যিবিলাক কৰ্মবন্ধন, এই সকলোবিলাক নাইকিয়া হৈ যায়। তেতিয়া ঈশ্বৰ কৃষ্ণত আমাৰ প্ৰেম ভকতি জন্মে। কৃষ্ণৰ মূৰ্তি হৃদয়ত বিদিত হয় যে কলিৰ 4 যুগৰ মাজত শ্ৰেষ্ঠ। ইয়াক জ্ঞানী লোকসকলে কলিক প্ৰশংসা কৰিছে। ধন্য ধন্য কলিকাল, ধন্য ধন্য তনুভাল, ধন্য ধন্য ভাৰতবৰ্ষ। যে ঈশ্বৰ কৃষ্ণৰ নাম স্মৰণ কৰাৰ লগে লগে তেখেতৰ কীৰ্তনত ধৰ্ম অৰ্থ কাম মুখ্য চতুৰ্বৰ্গ সাধন হয়। যে কলি যুগৰ সমান শ্ৰেষ্ঠ ধৰ্ম আৰু নাই আৰু। এয়া জানি পেলাই আমি সকলোৱে ঈশ্বৰ কৃষ্ণৰ নাম পৰমাৰ্থ তত্ত্বৰে ঈশ্বৰ কৃষ্ণৰ নাম গুণ আমি শ্ৰৱণ কীৰ্তন কৰিব লাগে। যে শ্ৰৱণ কীৰ্তন আমি নিতৌ অভ্যাস কৰিলে যিবিলাক অজ্ঞান আন্ধাৰ সকলো নাইকিয়া হয় আৰু সকলোৰ সিদ্ধি লাভ হয়। যিজনৰ ভৈল মন কৃষ্ণত প্ৰৱেশ, তাৰ যেন লংঘিবে নোৱাৰৈ দুখ ক্লেশ। কৃষ্ণক মূৰ্তিক হৃদয়ত কৰি ধ্যান, কৃষ্ণতে পখিল যেন জীৱ মন প্ৰাণ। যে কৃষ্ণত যাৰ মন প্ৰৱেশ হ'ল, একাগ্ৰচিতে আন দেওক অৰ্চন বন্দন নকৰাকৈ তেখেতক দুখ ক্লেশে একোৱে লংঘন কৰিব নোৱাৰে। কৃষ্ণ মূৰ্তিক হৃদয়ত সৰ্বক্ষণে ধ্যান ধাৰণে তেখেতৰ নাম স্মৰণ কৰিব লাগে। আৰু কৃষ্ণত মন প্ৰাণ চিত সকলোৰ নিৰ্বেশ কৰি তেখেতৰ নাম স্মৰণ কৰিলে গৰাকীয়ে কৃপা কৰে। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহাবীৰ হৃদয়ানন্দ কৃষ্ণ।